সলনি হৈ যায় সেইসকল লোক সময়ৰ দৰে, যাক জোখতকৈ বেছি আমি সময় দি দিওঁ। প্ৰথম ভালপোৱাই এটা কথা শিকাই থৈ যায় যে দ্বিতীয়বাৰ যেতিয়াই তুমি কাৰোবাক ভাল পাবা, নিজৰ সীমাত থাকিহে ভাল পাবা। এই পৃথিৱীৰ ভালেমান মানুহেই দূৰৰবোৰ পাবলৈ চেষ্টা কৰোঁতে নিজৰ ওচৰত থকা ধুনীয়া বস্তুবোৰেই হেৰুৱাই পেলায়। কাৰোবাৰ বাবে নিজৰ হৃদয়ৰ পৰা ওলোৱা কথাকেইটাৰ তুলনাত কাৰোবাৰ মন ৰাখিবলৈ তোমাৰ মুখৰ পৰা ওলোৱা কথাকেইটাৰ মাজত বহুত অন্তৰ আছে। এই সংসাৰত মানুহে সকলো বস্তুৱে বিচাৰি পায়, কিন্তু নিজৰ ভুলবোৰহে বিচাৰি নাপায়। সন্মান এনেকুৱা এটা বস্তু, ই যাৰ ওচৰত থাকিব তেওঁহে তোমাক ঘূৰাই দিব। সন্মান নথকাজনে তোমাক কি সন্মান দিব? যিজন মানুহ হৃদয়ৰ পৰা ভাল, তেওঁকহে প্ৰেম কৰা। চকুৰ কি আছে? চকুৱেতো সকলো বস্তুৱে ভাল দেখে। কাৰোবাৰ যদি হৃদয়খন বেয়া, তেতিয়াহ'লে তেওঁৰ ধুনীয়া মুখখনিও একো কাম কৰিব নোৱাৰে। হাজাৰজনৰ লগত সম্বন্ধ ৰখাটো একো ডাঙৰ কথা নহয়, কিন্তু তাৰে মাজৰ এজনৰ লগত সম্বন্ধ বৰ্তাই ৰখাটোহে বহুত ডাঙৰ কথা। যেতিয়া দুখ মানুহৰ সীমাৰ বাহিৰত হৈ যায়, তেতিয়া সেই মানুহজনে একো কৰিব নোৱাৰে, মাত্ৰ মৌন হৈহে থাকিব পাৰে। হৃদয়খন ভাল মানুহে লাগিলে বুদ্ধিমানেই নহওক কিয়, তেওঁ সকলোৱে ফচাব বিচাৰে। কাৰণ তেওঁ এইটো ভাবিবলৈ ধৰে যে সন্মুখৰজন তেওঁৰ দৰেই হৃদয়বান। কিছুমান মানুহে সেইসকল মানুহৰ বাবে নিজৰ জীৱন বৰবাদ কৰি দিয়ে, যাৰ ওচৰত তেওঁলোকৰ জীৱনৰ কোনো মূল্যই নাই। মই মূল্যৱান হ'ব নোৱাৰোঁ, কিন্তু বৰষুণৰ টোপালবোৰৰ দৰে মই মূল্যৱান। কাৰণ ই যেতিয়াই তোমাৰ হাতৰ পৰা সৰি পৰিব, ইয়াক তুমি কেতিয়াও বিচাৰি নোপোৱা। তোমাক পাবলৈ যদি মই নিজকে হেৰুৱাবলগীয়া হয়, তেতিয়াহ'লে তোমাক হেৰুৱাটোৱে বহুত ভাল কথা। ভাল পোৱাটোতো জৰুৰী, কিন্তু ইমানো নহয় যে ঘণ্টা জুৰি তোমাৰ ৰিপ্লাইৰ বাবে অপেক্ষা কৰিবলগীয়া হয়। বিশ্বাস ৰাবাৰডালৰ দৰে, ভুলবোৰ যিমানেই বেছি হৈ হৈ গৈ থাকিব, সিমানেই ই সৰু হৈ গৈ থাকিব। যিজন মানুহৰ ওচৰত আপোনাৰ কোনো মূল্য নাই, তেওঁৰ কাষত থিয় হৈ থকাতকৈ আপুনি অকলশৰীয়াকৈয়ে ঠিক আছে। জীৱনত দুজন মানুহেই আমাৰ জীৱনটোৰ দিশ নিৰ্ণয় কৰে। এজন সেইজন যিজনে আমাক সুযোগ দিয়ে, দ্বিতীয়তে সেইজন যিয়ে আমাৰ লগত বিশ্বাসঘাতকতা কৰে। চকুপানী তেওঁৰে ওলায় যিয়ে সঁচা সম্বন্ধক অনুভৱ কৰিছে, নহ'লে বা মতলবৰ সম্বন্ধ গঢ়োতাজনৰ চকুত কোনো চকুলোও নাথাকে বা চৰমো নাথাকে। য'তে নাথাকা কিয়, কাৰোবাৰ কামত অহাকৈ থাকা, কাৰোবাৰ বোজা হৈ নহয়। এৰি থৈ যোৱাজনে এটা কথা নিশ্চয় শিকাই থৈ গ'ল যে আহিবলগীয়াজনৰ ওপৰত ভাবি চিন্তিহে বিশ্বাস কৰিবা। সাধাৰণতে সস্তা মানুহবিলাকে আমাৰ জীৱনলৈ আহি দামী দামী শিক্ষা দি যায়। এজন মানুহে যদি আপোনাক একেটা কথাকে লৈ দুবাৰ বিশ্বাসঘাতকতা কৰে আপোনাৰ লগত, তেতিয়াহ'লে সেই ক্ষেত্ৰত দোষ আপোনাৰ, তেওঁৰ নহয়। আমাৰ জীৱনত এনেকুৱা কিছুমান মানুহ লগ পাওঁ নহয়নে, যি আমাৰ বাবে পৰ, কিন্তু আমাক অজানিতে বহুত সুখী থৈ যায়। আৰু কিছুমান এনেকুৱা লগ পাওঁ যি আপোন হৈও বিশ্বাসঘাতকতা কৰি থৈ যায়। এতিয়া তেওঁৰ বাবেনো কি চকুলো টুকিম, যোনে কাৰোবাৰ লগত হাঁহি আছে। মানুহে এইটো নাভাবে কেতিয়াও যে আপুনি সুখত আছেনে নাই। তেওঁলোকে মাত্ৰ এইটো ভাবে যে আপুনি তেওঁলোকক সুখত ৰাখিব পাৰিছেনে নাই।
কাপোৰ আৰু চেহেৰাই প্ৰায়ে আমাক মিছা কথা কয়। মানুহৰ আচল ৰূপটোতো সময়হে কয়। যেতিয়ালৈকে আপুনি আপোনাৰ সমস্যাবোৰৰ বাবে বা কঠিনতাবোৰৰ বাবে বেলেগক দোষী সজাই ৰাখে, তেতিয়ালৈকে আপুনি আপোনাৰ সমস্যা তথা জীৱনৰ কঠিনতাবোৰ কেতিয়াও শেষ কৰিব নোৱাৰা। নিজৰ আপোনসকলক তুমি আপোন হোৱাৰ অনুভৱটো দি থাকিবা। নহ'লে বা সময়ে আপোনাৰ আপোনসকলক আপোনাৰ অবিহনে জীয়াই থাকিবলৈ শিকাই দিব। ৰজাটোতো সময়হে, মানুহেতো এনেই অহংকাৰ কৰি থাকে। যেতিয়া মানুহে আপোনাৰ লগত কম্পিটিশ্যন কৰিব নোৱাৰে, তেতিয়াই মানুহে আপোনাক বেয়া পাবলৈ ধৰে। সন্মানো পাবা, সম্পত্তিও পাবা, সেৱা কৰা মা দেউতাৰ। স্বৰ্গও ইয়াতেই পাবা।